দীঘল আছিল তেতিয়াৰ সময়ত ক্ৰিটিচিজমবিলাক কেনেকুৱা আছিল তেতিয়া পেপাৰত দিয়ে আৰু পেপাৰত এতিয়াতো দেউতাহঁতে ভালকৈ জানে আৰু প্ৰথমবাৰ পাইছেতো আৰু মইতো কাজিয়া কৰি ফুৰোঁ ন য'ত ত'ত কাজিয়া কৰি দিওঁ ইভেন মই তেতিয়া কোনো নিউজ চেনেল নাছিলে অসমৰ প্ৰথম নিউজ চেনেল খোলোতে বাৰু মই হেল্প কৰি দিছোঁ NDTV আছিল তেতিয়া প্ৰথম ৰেডিঅ' ওলালা মই গোটেই ব্ৰেণ্ডিং কৰিছোঁ চ' সেই মোৰ এবাৰ মনত আছে তেতিয়া অতুলহঁত আছিলে সেই মানে সেই গোটেই পাৰ্টিটোত আছিলে বিদ্যুৎ ভূঞা অতুল চিনিয়ৰ গোটেইখিনি আছে চান্দনী ৰাত বুলি মই এটা এলবাম কৰিছিলোঁ হিন্দী প্ৰথম হিন্দী এলবাম চান্দনী ৰাতৰ মানে ৰিলিজ পাৰ্টি নন্দন হোটেল আৰু তেতিয়া মই একদম নতুন মই জাষ্ট মায়ে ওলাইছে আৰু দুজনমান জাৰ্ণালিষ্টে মানে মোক অকণমান হিউমিলিয়েটিং প্ৰশ্ন কিছুমান কৰিলে মানে অলপ বেলেগ দেখিছে চুলি তুলি দীঘল ৱেষ্টাৰ্ণ মিউজিক কৰিছোঁ চ' অসমততো বিতৰ্ক থাকেই আৰু পিছলৈ নোকোৱা হ'ল কোনো